মইতো তাতে কৰিবলৈ দিয়া নাই স্যাৰ ৰিপৰ্টটো চাবনে চাই লাভ নাই এইবিলাক চাই লাভ নাই আপুনি ট্ৰিটমেন্টটো ভালকৈ কৰিব খুজিছে যদি ভাল জায়গা দেখুৱাওক ৰিপৰ্টটো চাই থম মোৰ একো নাই মইতো তাতে কৰিব দিয়া নাই স্যাৰ এইটো ৰিপৰ্ট চাবনে স্যাৰ এই কোনো লাভ নাই এইবিলাক এইবিলাক চাই লাভ নাই আপুনি ট্ৰিটমেন্টটো ভালকে কৰিব খুজিছে যদি ভাল জায়গাত কৰিব আৰু যদি নকৰে তেতিয়া এনেই ট্ৰিটমেন্ট কৰি লাভ নাই স্যাৰ মই স্যাৰ ৰিপৰ্টটো চাবনে স্যাৰ হ'ব দিয়ক মই চাই থম সেই মতে যি কৰিব লাগে কৰিম মোৰ একো নাই হ'ব দিয়ক ভয়ংকৰ ৰোগীক নেলুচেপা দিয়া চিকিৎসকৰ বেপাৰী ৰোগ ৰোগীক আৰোগ্যৰ বিপৰীতে কমিছনৰ অংকত ব্যস্ত থকা চিকিৎসকৰ ভয়ানক কাৰবাৰ মইতো তাতে কৰিব দিয়া নাই স্যাৰ এইটো ৰিপৰ্ট চাবনে স্যাৰ এই কোনো লাভ নাই এইবিলাক ৰোগীক শোষণ কৰা ডাক্তৰ প্ৰাঞ্জল তামুলীৰ কমিছনৰ বজাৰ ইমান দিনে আপোনালোকে চিকিৎসকৰ দেৱতাৰূপী ৰূপটোকে পৰিলক্ষিত কৰি আহিছিল কিন্তু এবাৰ চিকিৎসকৰ দানৱ ৰূপটোক চাওক নিচেই কাষৰ পৰা এইজন ডাক্তৰ প্ৰাঞ্জল তামুলী নলবাৰীৰ মেডুনভা নাৰ্ছিং হোমৰ চিকিৎসক এওঁ যদিও চিকিৎসক কিন্তু চিকিৎসাৰ নামত যি বেপাৰ এইজনে আৰম্ভ কৰিছে সেয়া জানিলে চকু কপালত উঠিব আপোনাৰ এই ডিগ্ৰীধাৰী চিকিৎসকজনৰ নিমাখিত মুখখনত ভুল নাযাব কিয়নো এইজন প্ৰাঞ্জল তামুলীৰ সৰল মুখখনৰ আঁৰত আছে দানৱৰ মূৰ্ত ৰূপ ৰোগীক গিনিপিক সজাই মাৰ্চেডিছত ঘূৰা এইগৰাকী চিকিৎসক ৰূপী কচাই কাৰণ প্ৰাঞ্জল তামুলীয়ে মানুহৰ জীৱনৰ মূল্য জোখে কমিছনেৰে যি কমিছন ৰাজৰ তথ্য প্ৰমাণসহ এবাৰ বন্দী হৈ ৰল কল ৰেকৰ্ডিংটো প্ৰথমে শুনি লওক এই কল ৰেকৰ্ডিংটো তাৰ পাছত জনাম ঘটনাৰ সবিশেষ মইতো তাতে কৰিব দিয়া নাই স্যাৰ এইটো ৰিপৰ্ট চাবনে স্যাৰ এই কোনো লাভ নাই এইবিলাক এইবিলাক চাই লাভ নাই আপুনি ট্ৰিটমেন্টটো ভালকে কৰিব খুজিছে যদি ভাল জায়গাত কৰিব আৰু যদি নকৰে তেতিয়া এনেই ট্ৰিটমেন্ট কৰি লাভ নাই এইটো ৰিপৰ্ট হেল্ল' স্যাৰ হয় কওক মই আপোনাৰ মেট্ৰিক্সত কৰিছিলো মানে পৰীক্ষাবিলাক সেইটো আপোনাৰ কথা স্যাৰ মই স্যাৰ ৰিপৰ্টটো চাবনে স্যাৰ হ'ব দিয়ক মই চাই থম সেই মতে যি কৰিব লাগে কৰিম মোৰ একো নাই হ'ব দিয়ক কল ৰেকৰ্ডিংটোত ওলাই পৰিছে এই চিকিৎসকজনে খুলি ৰখা এখন কমিছনৰ বজাৰৰ ভয়ংকৰ তথ্য নলবাৰীৰ এগৰাকী ৰোগীক ডাক্তৰ প্ৰাঞ্জল তামুলীৰ ওচৰলৈ লৈ গৈছিল অভিভাৱকে প্ৰথম অৱস্থাত ৰোগীক ভালকৈ চোৱা চিতা কৰি দেহৰ কেইবাটাও পৰীক্ষা কৰিবলৈ চিকিৎসকজনে পৰামৰ্শ দিছিল আৰু প্ৰেছক্ৰিপশ্যনখনত গুৱাহাটীৰ 6 মাইলৰ ইকুপথ নামৰ এটা বিশেষ লেবৰেটৰীত পৰীক্ষা কৰিবলৈ লিখি দিছিল কিন্তু ৰোগীৰ অভিভাৱকে ইকুপথত পৰীক্ষা নকৰি গুৱাহাটীৰে মেট্ৰিক্স নামৰ এটা লেবৰেটৰীত পৰীক্ষাবোৰ কৰিলে কিন্তু চিকিৎসকজনে লিখি দিয়া লেবৰেটৰীত পৰীক্ষা নকৰাৰ বাবে এতিয়া ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত হেমাহি কৰাৰ অভিযোগ উঠিছে এয়া শুনক চিকিৎসকজনে ৰোগীৰ অভিভাৱকক কি কৈছে ফোনৰ জৰিয়তে মইতো তাতে কৰিব দিয়া নাই স্যাৰ এইটো ৰিপৰ্ট চাবনে স্যাৰ এই কোনো লাভ নাই এইবিলাক এইবিলাক চাই লাভ নাই আপুনি ট্ৰিটমেন্টটো ভালকে কৰিব খুজিছে যদি ভাল জায়গাত কৰিব আৰু যদি নকৰে তেতিয়া এনেই ট্ৰিটমেন্ট কৰি লাভ নাই এইটো ৰিপৰ্ট হেল্ল' স্যাৰ হয় কওক মই আপোনাৰ মেট্ৰিক্সত কৰিছিলো মানে পৰীক্ষাবিলাক সেইটো আপোনাৰ কথা স্যাৰ মই স্যাৰ ৰিপৰ্টটো চাবনে স্যাৰ হ'ব দিয়ক মই চাই থম সেই মতে যি কৰিব লাগে কৰিম মোৰ একো নাই হ'ব দিয়ক শুনিলে এয়াই আজিৰ একাংশ চিকিৎসক যাক আমি ভগৱানৰ শাৰীত ৰাখো এজন চিকিৎসকে কমিছনৰ অংক কৰি কিমান তললৈ নামিব পাৰে সেই কথা এই কল ৰেকৰ্ডিংটোত স্পষ্ট হৈ পৰিছে চিকিৎসক প্ৰাঞ্জল তামুলীৰ চৰম বেপেৰুৱাভাৱে কোৱা কথা কেইষাৰত ওলাই পৰিছে তেওঁৰ ভিতৰত থকা এজন কচাইৰূপী ব্যক্তিৰ দগ্ন স্বৰূপ এতিয়া প্ৰশ্ন হৈছে এই কমিছনৰ বজাৰৰ একোজন বেপাৰী চিকিৎসকে ৰোগী কেঁকুৰা চেপা দিয়াৰ সময়তে ৰাজ্যৰ স্বাস্থ্য বিভাগে কৰি আছে কি এফালে ৰাজ্যৰ ৰাজহুৱা স্বাস্থ্য খণ্ডৰ বিধ্বস্ত ৰূপ আৰু আনফালে একাংশ চিকিৎসক ৰূপী দানৱৰ চিকিৎসাক লৈ ভয়ংকৰ বেপাৰ
তাৰ পিছতো শুই থাকিবনে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগ কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ডক্টৰ প্ৰাঞ্জল তামুলীৰ দৰে একাংশ চিকিৎসকৰ বিৰুদ্ধে সেয়া এক লাখটকীয়া প্ৰশ্ন হিচাপে আজিৰ তাৰিখত থিয় হৈছে নিউজ ডেস্ক প্ৰতিবিম্ব লাইভ